নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সমৰ্থ পেটেলৰ ইতিমধ্যে মেৰিট লিষ্টসমূহ প্ৰকাশ পাইছে হয়তো সকলোৱে মেৰিট লিষ্টসমূহ চাইছে এতিয়া যিসকলৰ নাম আহিছে তেওঁলোকে কিদৰে এডমিশ্যন অফাৰটো একচেপ্ট কৰিব লাগিব আৰু যিসকলৰ নাম নাই অহা তেওঁলোকে কি কৰিব লাগিব এডমিশ্যনৰ সময়ত কি ডকুমেণ্ট লৈ যাব লাগিব আৰু বহুতে এটা কথা কৈ আছিলে যে মোতকৈ কম পাৰ্চেণ্টেজ থকা ল'ৰা ছোৱালীৰো নাম আহিছে মোৰ নাই অহা কিয় তেনেকুৱা হৈছে সেই গোটেই কথাখিনি আলোচনা কৰিম আজিৰ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব যদি ভিডিঅ'সমূহ চাই অলপ উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে আপোনাক মই টাইমলাইনখন দেখুৱাই লওঁ যিসকলৰ নাম নাহিলে তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এতিয়াও সেকেন্ড মেৰিট লিষ্ট আহিবলৈ বাকি আছে আৰু সেকেন্ড মেৰিট লিষ্টতো যদি নাম নাহে তেনেহলে আপোনালোকে স্পট এডমিশ্যনো ল'বগে পাৰিব ঠিক আছে ইমান চিন্তা কৰিব নালাগে আপোনালোকৰ 11 পৰা 14 তাৰিখৰ ভিতৰত আপোনালোকৰ স্পট এডমিশ্যন হ'ব যদি ভেকেন্সি বা সিট খালি থাকে তেনেহলে আপোনালোকে সেই ডিপাৰ্টমেন্টত গৈ যোনখন কলেজতে ল'ব বিচাৰে সেই কলেজখনতে আপোনালোকে ল'বগে পাৰিব স্পট এডমিশ্যনৰ দিয়া 7 জুন তাৰিখে সেকেন্ড মেৰিট লিষ্টখন পাবলিশ হ'ব সেকেন্ড মেৰিট লিষ্টখন চাব তাত যদি নাম আহে তেতিয়া আপোনালোকে 9 আৰু 10 তাৰিখে এডমিশ্যন ল'বগে লাগিব এটা যিসকলৰ কালি লিষ্টখনত নাম আহিছে 2 তাৰিখে যিখন প্ৰকাশ পালে তাত যদি নাম আহিছে তেনেহলে কাইলৈ আৰু পৰহিলে গৈ আপোনালোকে এডমিশ্যন ল'বগে লাগিব যোনখন ইউনিভাৰ্সিটি বা কলেজতে ল'ম বুলি ভাবিছে নেসেসাৰী ডকুমেন্ট কি নিব লাগিব সেইখিনি মই এবাৰ জনাই দিছো সমৰ্থ পৰ্টেলৰ যিখন এপ্লিকেশন ফৰ্ম আছে সেই এপ্লিকেশন ফৰ্মখন আপোনালোকে নিব লাগিব এপ্লাই কৰাৰ পাছত যিখন ফৰ্ম জেনাৰেট হৈছিল এইখন নিব লাগিব ক্লাছ 10 ৰ মাৰ্কশিট সাৰ্টিফিকেট নিব লাগিব লগতে ক্লাছ 12 ৰ যিখন মাৰ্কশিট আছে সেইখন নিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে নিব লাগিব ইনকাম সাৰ্টিফিকেট বা ৰেশন কাৰ্ড যিকোনো এখন নিলে হ'ব যদি দুইখন আছে দুইখন লৈ ল'ব আপোনালোকে আইডি প্ৰুফটো দিব লাগিব সমৰ্থ পৰ্টেলত যেটো আইডি প্ৰুফ আপোনালোকে দিছিলে হেতু নিব আধাৰ কাৰ্ড পান কাৰ্ড লৈ ল'ব ডমিসাইল সাৰ্টিফিকেট পিআৰসি খন নিব যদি পিআৰসি নাই আধাৰ কাৰ্ডৰ কপি হলো হ'ব বেংক পাছবুকৰ কপি আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটি যদি আপোনালোকে আপলোড কৰিছিলে সমৰ্থ পৰ্টেলত তেনেহলে হেতু লৈ ল'ব অৰিজিনাল ডকুমেন্টখিনিৰ লগতে জেৰক্স কপিও আপোনালোকে নিব লাগিব গোটেইখিনি অৰিজিনাল কপিটো নিয়াটো বাধ্যতামূলক যেহেতু ডকুমেন্টখিনি ভেৰিফিকেশন কৰা হয় লগতে আপোনালোকে জেৰক্স কপিখিনিও লৈ যাব লাগিব ঠিক আছে জেৰক্স কপিখিনি আপোনালোকৰ কলেজত জমা ৰাখিবা বাকি অৰিজিনালখিনি আপোনালোকক ঘূৰাই দি পঠিয়াব এইখিনি ডকুমেন্টে লৈ গৈ আপোনালোকে কাইলৈ আৰু পৰহিলে এডমিশ্যন ল'বগে লাগিব যিসকলৰ সমৰ্থ পৰ্টেলত নাম আহিছে এটা মেৰিট লিষ্টসমূহ আপোনালোকে নিশ্চয় গম পায় কেনেকৈ চাব লাগে মেৰিট লিষ্ট অপচনটোত আপোনালোকে ক্লিক কৰিব বৰ্তমান আজি আপোনালোকৰ নো ৰিজাল্ট ফাউণ্ড দেখুৱাইছে কালিলৈকে শ্ব' কৰিছিলে আজি আপোনালোকৰ শ্ব' নাই কৰা নিশ্চয় কিবা মেইনটেনেন্সৰ ৰাখিছে আকৌ ৰিআপলোড হ'ব চিন্তা কৰিব নালাগে আপোনালোকে পৰৱৰ্তী সময়ত আকৌ চাব পাৰিব বহুত কিখন কলেজ ইউনিভাৰ্সিটি বৰ্তমানলৈকে অহা নাছিলে আজি ইভিনিং মানলৈ আহি যাব চিন্তা নকৰিব আপোনালোকে চেক কৰি থাকিব কালিৰ ভিডিঅ'টোত বহুতে কমেন্ট কৰিছিলে যে মোতকৈ কম পাৰ্চেন্টেজ থকা ছাত্ৰ ছাত্ৰীসকলেও পাইছে বা একে কাষ্টৰ মোতকৈ কম পাৰ্চেন্টেজ আছে তেওঁ পাইছে মই নাই পোৱা তেনেকুৱা কিয় হৈছে আজি আলোচনা কৰিম প্ৰথমতে মই এখন কলেজৰ যিখন মেৰিট লিষ্ট আছে কোন উলিয়াই লৈছো যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ মই মেৰিট লিষ্টখন উলিয়াই লৈছো ইয়াত আপোনালোকক মই সোশিয়োলজি ডিপাৰ্টমেন্টটো আপোনালোকক অলপ বুজাই দিম বা প্ৰতিখন ইউনিভাৰ্সিটি বা কলেজৰে একেই হ'ব নিশ্চয় বা যদি আপোনাৰ বেছি খুকুজা লাগি আছে তেনেহলে কলেজৰ হেল্পলাইন নম্বৰ আছে তাত আপোনালোকে যোগাযোগ কৰিব এবাৰ মই দেখুৱাই দিছো আপোনালোকক কিয় তেনেকুৱা হৈছে সোশিয়োলজি ডিপাৰ্টমেন্টটো দেখিছে জেনাৰেল প্ৰথমতে গুটেখিনি জেনাৰেল ক্যান্ডিডেট আছে এটা জেনাৰেলৰ আৰম্ভ হৈছে 88% পৰা আপোনালোকে নিশ্চয় মন কৰিছে কিন্তু জেনাৰেলৰ 70-60 পোৱা জনো নাই পোৱা কিন্তু 40 পোৱা ওবিসি এজনো পাই গৈছে তেনেকুৱা হৈছে যে আপুনি ভাবিব পাৰে যে মই 70 পাইছো কিন্তু মই নাই পোৱা 40% পোৱা এজনে কিয় পাইছে এটা ক্যাটেগৰীলৈ কথা আছে আপোনালোকে কাষ্টটো চেক কৰিব আপোনাৰ জেনাৰেলৰ লাষ্ট কাট অফ কিমান গৈছে দেখিছে 78 গৈছে আপোনালোকৰ এতিয়া এনেকুৱা কথা 78 লৈকে জেনাৰেল খিনিয়ে পাইছে এটা 77 পোৱা জেনাৰেল ক্যান্ডিডেট জনো নাপাব পাৰে কিন্তু একেলগৰ 60 পোৱা এসসি ক্যান্ডিডেট এজনে পাইছে কাষ্টলৈ কথা আছে এতিয়া দেখিছে আপোনালোকে বহুতে কৈছে যে মোতকৈ কম পাৰ্চেন্টেজ ষ্টুডেন্টে পাইছে কিন্তু কিয় পাইছে হেতু আপোনালোকে চাওক 60% পোৱাজন বা 44% পোৱাজন দেখিছে নে 44 পোৱাজনো পাইছে কিন্তু 75 পোৱাজনো নাই পোৱা কিয় হৈছে কাষ্টটো কথা আছে আপোনালোকৰ এসসি ইডব্লিউএস সেইখিনি কাষ্টত বেছি আপোনালোকৰ ৰিজাৰ্ভেশন থাকে হেতু কাৰণে আপোনালোকৰ সেইখিনি সিট দিয়া হৈছে আপোনালোকে নিশ্চয় মন কৰিছে এটা জেনাৰেল হয় আপোনালোকে যদি সেকেন্ড মেৰিট লিষ্টখনলৈ ওয়েট কৰিব তাৰ পাছত আপোনালোকে চাব যে সেকেন্ড মেৰিট লিষ্টখনতো এনেকেই হ'ব গুটেখিনি প্ৰসেস এতিয়া কথাটো তেনেকুৱা ধৰণৰ এতিয়া 74 পোৱা ওবিসি এজনে পাই গৈছে কিন্তু 73 পোৱা ওবিসি এজনে নাই পোৱা কিন্তু 44 পোৱা ইডব্লিউএস ক্যান্ডিডেট এজনে পাই গৈছে এতিয়া প্ৰথমতে আপোনালোকে যেটো ক্যাটেগৰী আছে ক্যাটেগৰীটো চাই ল'ব তেওঁ যোনজনে মোতকৈ কম পাৰ্চেন্টেজ থকা এজনে কেনেকৈ পাইছে আৰু এটা এখিনতে কথা বহুতে কৈ আছিল যে একে কাষ্টৰ হয় ধৰি লওক ওবিসি হয় ওবিসি মই 75 পাইছো মই নাই পোৱা কিন্তু 74 পোৱা জনে পাইছে কিয় পাইছে হেতু এটা কথা প্ৰিফাৰেন্স খিনি সিলেক্ট কৰাৰ ওপৰতো এটা কথা আছে তে মই আৰম্ভণিতে কৈছিলো আপোনালোকৰ যোনখন কলেজত ল'বলৈ ইচ্ছা আছে যোনখনত পঢ়িম বুলি ভাবিছে সেইখন এক নম্বৰত ৰাখিব তেনেকৈ গুটেই প্ৰিফাৰেন্স খিনি আপোনালোকে সিলেক্ট কৰিব ইয়াত এটা দেখিছে আপোনালোকে 74 পোৱা জনে পাই গৈছে ঠিক আছে 75 পোৱা জনে নাপাবও পাৰে
মানে চেণ্ট্ৰেল কলেজত যদি আপুনি 74 পোৱাজনে এপ্লাই কৰিছে 5 পোৱাজনৰ লগৰজনে এপ্লাই কৰিছে 74 পোৱাজনে পাইছে 75 পোৱাজনে নাপাবও পাৰে 74 পোৱাজনে কি কৰিছে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়খন 1 নম্বৰ প্ৰিফাৰেন্সত ৰাখিছে এটা প্ৰিফাৰেন্সখিনি ক'ত চাব হেতু মই এবাৰ দেখুৱাই দিছো আপোনালোকক সমৰ্থ পৰ্টেলটো আপোনালোকে লগইন কৰিব যেটো আপোনাৰ লগইন কৰা ইয়াত আছে মই এবাৰ লগইন কৰি দেখুৱাই দিছো গুটেখিনি আপোনালোকক ডিটেইলছত কথাবোৰ তেনেকুৱা ধৰণৰ অকমান বহুতে এই কথাখিনি বুজি পোৱা নাই সেবে মই আকৌ ভালকে আপোনালোকক কৈছো ভালকে আপোনালোকে চাই লওক ৰেজিষ্ট্ৰেচন নম্বৰ পাছৱৰ্ড দি পেলাই আপোনালোকে নিজৰ আইডিটো লগইন কৰক লগইন কৰাৰ পাছত আপোনাৰ যেটো ক্যাপচাৰ কোড আছে হেতু দি পেলাই ফিল আপ কৰি পেলাই আপোনালোকে লগইন কৰি লওক লগইন কৰাৰ পাছতে মাই এপ্লিকেশনৰ যিখিনি তলত এপ্লিকেশন আছে সেইখিনি আপোনালোকে চেক কৰিলে নিশ্চয় গম পাব এটা অকমান সময় ওয়েট কৰিব তাৰ পাছত আপোনাৰ লগইন হৈ গৈছে লগইন হোৱাৰ পাছত তললে স্ক্ৰল কৰিব তললে স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইয়াত নিশ্চয় দেখিবলৈ পাইছে মই যিজন কেণ্ডিডেটৰ চাইছো তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত সিট পাইছে কিন্তু বাহনা কলেজত সিট নাই পোৱা বাহনা কলেজৰ কাটঅফটো তাতকে কম গৈছে টেবলি কিন্তু বাহনাখনত নাই পোৱা তেওঁ যি আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে তাত পাই গৈছে কথা কিছুমান তেনেকুৱা ধৰণৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰৰ কলেজতে নাই পোৱা কিন্তু ইউনিভাৰ্চিটিত পাই গৈছে কাৰণ প্ৰিফাৰেন্সটো 1 নম্বৰ ৰাখিছিলে তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি বাহনাখন লাষ্টত ৰাখিছিলে এতিয়া যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত এপ্লাই কৰা মই এক্সাম্পল হিচাপে দিছো একে লগৰ আপোনাৰ লগৰ এজনে 74 পাই গ'ল আপুনি 75 পাইও নাপালে কিয় নাপালে আপুনি প্ৰিফাৰেন্সটো 3 4 বা লাষ্টলৈ ৰাখিছিলে তেওঁ হেখন কলেজৰ প্ৰিফাৰেন্সটো 1 নম্বৰ বা 2 নম্বৰতে ৰাখিছিলে সেইটো কথা হ'ব পাৰে ঠিক আছে প্ৰিফাৰেন্সখিনি ওপৰতো বহুত কথা মিটাৰ কৰে প্ৰিফাৰেন্সখিনি চাব প্ৰথমতে আপোনাৰটো হাই সেকেন্ডাৰী পাৰ্সেন্টেজটো চাব পাৰ্সেন্টেজটো চোৱাৰ পাছত আপোনাৰ ক্যাটাগৰীটো চাব ক্যাটাগৰীটো চোৱাৰ পাছত আপোনাৰ যেটো প্ৰিফাৰেন্স আছে প্ৰিফাৰেন্সটো চেক কৰিব হেবেবে কৈছো এটো আপোনালোকে ইমান হেৰি হোৱাৰ প্ৰয়োজন নাই ইমান চিন্তা কৰিব নালাগে যেহেতু এটা সেকেন্ড মেৰিট লিষ্ট আহিবলৈ আছে বা আপোনালোকৰ স্পট এডমিশনৰ বাবেও এটা চান্স আছে কথাবোৰ তেনেকুৱা ধৰণৰ এটা বহুতে হেতুই কমেন্ট কৰি আছিল যে বহুতে এটো কথা বুজি পোৱা নাছিলে সকে নিশ্চয় কাষ্টটো যে বহুতে বুজি পাইছে হেতু মই বহুতে হোৱাটছএপত মেছেজ কৰিছিল হেখিনি কথা বুজাই দিছিলো কিন্তু এই কথাটো বহুতে কৈ আছিল যে একে লগৰ মোতকে একে কাষ্টৰ হয় মই বেছি পাইছো তেওঁ কম পাইছে তেওঁ সিট পাইছে মই নাই পোৱা সিট পোৱা নোপোৱাটো আপোনালোকৰ প্ৰিফাৰেন্সৰ ওপৰতো মেটাৰ কৰিছে যদি আপুনি তেওঁ যদি আপোনাৰ 1 নম্বৰ প্ৰিফাৰেন্সতে ৰাখিছিলে 65 তেওঁ পাই গৈছে 70 পাইও আপুনি যদি 10 নম্বৰত ৰাখিছিলে হেখন কলেজ তেনেহলে আপুনি নাপাবও পাৰে কথাবোৰ তেনেকুৱা ধৰণৰ এটা হেবাবে মই আৰম্ভণিতে কৈছিলো এপ্লাই কৰিব সময়ত যাতে আপুনি প্ৰিফাৰেন্সখিনি যোনখিনি জেনেকে ৰাখিব বিচাৰে তেনেকে ৰাখক ঠিক আছে আৰু এতিয়া কথাটো আহিলে এডমিশন অফাৰ এতিয়া আপোনালে যিখনৰ নাম আহিছে তেওঁলোকে এডমিশন অফাৰটো কেনেকে একচেপ্ট কৰিব লগইন কৰিলে লগইন কৰাৰ পাছত মাই এডমিশন অফাৰ অপচনটো আপোনালোকে দেখিবলৈ পাব বা আপোনালোকে তললে স্ক্ৰল কৰিলো তলতো আপোনালোকে এডমিশন অফাৰখিনি দেখিবলৈ পাব কিন্তু তাত নকৰিব আপোনালোকে যেটো মাই এডমিশন অফাৰ আছে তাত গৈ চেক কৰিব তাত আপোনাৰ প্ৰপাৰলি গুটেখিনি ভালদৰে দেখিবলৈ পাব আপোনালোকে তললে স্ক্ৰল কৰিলে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইউনিভাৰ্চিটি নেম আছে লগতে একচনত আপোনালোকৰ যেটো অফাৰ একচেপ্ট কৰা অপচন আছে একচেপ্ট অফাৰ সেই অপচনটো আপোনালোকে নিশ্চয় দেখিছে তাৰ পাছত প্ৰিন্ট ফ্ৰম সেই অপচনটো আছে গুটেখিনি আছে ইয়াত দেখিছে যিমান কিখনত নাম আহিছে আপোনাৰ ধৰিৰক 10 খনত কৈছিল তাৰে 4 5 খনত আপোনাৰ নাম আহি গৈছে এতিয়া আপোনাৰ নিজৰ কথা আপুনি যোনখনত অফাৰটো একচেপ্ট কৰে একচেপ্ট কৰাৰ আগত 10 বাৰ ভাবি চাব এবাৰ একচেপ্ট কৰি দিয়াৰ পাছত বাকি কিখন কেনসেল হৈ যাব এটো কথা মনত ৰাখিব এবাৰ যদি আপুনি ধৰিৰক আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই কৰিছিলে বা আপুনি কাকজান কলেজ জেবি কলেজ সেন্ট্ৰেল কলেজ গুটেখিনতে এপ্লাই কৰিছিলে গুটেখিনতে আপোনাৰ নামটো আহি গল যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফাৰটো একচেপ্ট কৰে তেনেহলে বাকি কিখনৰ এডমিশন অফাৰটো কেনসেল হৈ যাব কেবেবে কৈছো অফাৰটো একচেপ্ট কৰাৰ আগত ভাবি চাব আজি যদি আপুনি অফাৰটো একচেপ্ট কৰিব খোজে একচেপ্ট কৰিব নোৱাৰিব এতিয়া দেখিছে বহুতে অফাৰটো একচেপ্ট কৰিবলৈ আহি আছে কিন্তু প্লিজ কমপ্লিট ইউৰ প্ৰফাইল তেনেকুৱা এটা এৰৰ দেখুৱাই আছে সেই এৰৰটো কিয় দেখুৱাই আছে মই আপোনালোকক জনাই দিছো অফাৰটো কাইলে আপুনি ৰাতিপুৱা 7 বজাৰ পাছৰ পৰাহে আপোনালোকে একচেপ্ট কৰিব পাৰিব ইয়াত এটা এৰৰ আহি গৈছে মই আপোনালোকক দেখুৱাই দিছো এটো ইয়াত দেখিছে আপোনালোকৰ যিমানে আপুনি অফাৰটো একচেপ্ট কৰিবলৈ ট্ৰাই নকৰক কিয় এইদৰে আপোনালোকৰ এৰৰটো আহি থাকিব প্লিজ কমপ্লিট ইউৰ প্ৰফাইল কিন্তু আপোনাৰ প্ৰফাইলটো কমপ্লিটে আছে বহুতে হেতু কথা এতিয়া চিন্তা কৰিব যে মোৰ প্ৰফাইলটো কমপ্লিট আছে কিন্তু এই এৰৰটো কিয় আহি আছে অফাৰটো একচেপ্ট আপোনালোকে কাইলৈৰ পৰা কৰিব পাৰিব এতিয়া মই বহুত কিবা ট্ৰাই কৰি চালো পাছতহে এবাৰ মাজতে আপোনালোকৰ এটা এলাৰ্ট আহি গৈছিলে সেই এলাৰ্টটো মই আপোনালোকক দেখুৱাই দিছো দুবাৰমান ট্ৰাই কৰাৰ পাছত আপোনালোকৰ প্ৰথমতে শো নকৰিব পাৰে পাছত আপোনালোকক শো কৰিব এই এলাৰ্টটো দেখিছেনে আপোনালোকে ইউ কুড নট একচেপ্ট অফাৰ নাও বৰ্তমান আপুনি অফাৰটো একচেপ্ট কৰিব নোৱাৰে ইউ ক্যান একচেপ্ট অফাৰ বিটুইন ওয়েডনেসডে 4 জুন 7 AM অৰ্থাৎ আপুনি 7টা বজাৰ পৰা কাইলে 7 বজাৰ পৰা 5 তাৰিখৰ গধূলি বা ৰাতিলৈকে আপুনি অফাৰটো একচেপ্ট কৰিব পাৰিব দুদিন সময় দিছে কাইলে আপোনালোকৰ এডমিশনো হ'ব লগতে অফাৰো একচেপ্ট কৰিব পাৰিব আপোনালোকে কাইলে এডমিশন লবলৈ যোৱাৰ আগত ঘৰতে অফাৰটো একচেপ্ট কৰিব অফাৰটো একচেপ্ট কৰি যিখন ৰিসিপ্ট ওলাব সেই ৰিসিপ্টখন লৈ গৈ আপোনালোকে এডমিশনটো লবগে পাৰিব আৰু অফাৰটো একচেপ্ট কৰাৰ আগত মই বাৰম্বাৰ কৈ আছো যদি এবাৰ একচেপ্ট কৰে বাকিখনত কেনসেল হৈ যাব যদি আপোনাৰ যিখনত আহিছে সেইখনত লবলৈ মন নাই যিখনত লবলৈ ইচ্ছা আছে সেইখনত লিষ্টত নাম অহা নাই তেনেহলে সেকেন্ড মেৰিট লিষ্টখনলৈ অপেক্ষা কৰিব পাৰে
ঠিক আছে ৱেইট কৰিব পাৰে আপোনালোকে তাৰ বাবে আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত এবাৰ যোগাযোগ কৰিব কণ্টেক্ট আছ অপশ্যনটোতে গোটেইখিনি কলেজৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে তাত আপোনালোকে কণ্টেক্ট কৰিব যে ছেকেণ্ড মেৰিট লিষ্টখনত অহা চান্সটো আছেনে নাই তেওঁলোকে তেতিয়া জনাব আপোনালোকক সেইখিনি কথা এবাৰ আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত গোটেইখিনি ভালদৰে চাই ল'ব কাৰণ এবাৰ একচেপ্ট কৰি দিয়াৰ পাছত কেনচেল কৰিবলৈ যথেষ্টখিনি অসুবিধা আগৰবাৰ হৈছিলে কেনচেল কৰিব পাৰিব কিন্তু যথেষ্টখিনি অসুবিধা হৈছিলে আগৰবাৰ সেইবাবে কৈছোঁ ইমান পেনিক হোৱাৰ প্ৰয়োজন নাই যিখনত ল'বলৈ মন আছে সেইখনত অফাৰটো একচেপ্ট কৰক যদি নাম নাই অহা তেনেহ'লে ছেকেণ্ডখনলৈ অপেক্ষা কৰক যদি ছেকেণ্ডখনতো আপোনালোকৰ নাম নাহে তেনেহ'লে স্পট এডমিশ্যনত গৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ পাৰিব ধন্যবাদ আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হ'ল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব